লোকসভা নিৰ্বাচনত 6 মৰা নহব বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মা। তেজপুৰ সমষ্টিত 6 মৰাৰ সাংসদ শৰ্মাৰ সপোন যেন সপোন হৈ ৰল। নিজকে বাঘ সিংহৰ সৈতে তুলনা কৰি ভাল পায় আৰ পি শৰ্মাই। সাংসদগৰাকীয়ে বহুবাৰ দাবী কৰিছিল তেওঁ টিকট লাভ কৰাটো 100% নিশ্চিত। কিন্তু ইমান আশাবাদী মানুহজনক নিৰাশ কৰি তুলিলে দলে। সিটিং এমপি হিচাপে অন্ততঃ তেওঁৰ নামটো পেনেলত ৰাখিব লাগিছিল, কিন্তু দলে কি কৰিলে? নিউজ 18ৰে হোৱা টেলিফোনিক বাৰ্তালাপত দিল্লীৰ পৰা এই কথা জনায় সাংসদ শৰ্মাই। তাকেতো এইটো ইণ্টাৰেষ্টিং সিটিং এমপিৰ নাম নপঠালে, এইটো ইণ্টাৰেষ্টিং দিন হওক, মোৰ কোনো একো ক'ব লগা নাই, যি কৰে কৈ থাকিব। মই একদম টেনশ্যন কৰি আছো, খাই বহি অকল মই কাটিছে ইমান কণ্ট্ৰিবিউশ্যন চাওকচোন, বাপৰে বাপ জীৱন দি দিলোঁ, পুৰা টকা পইচা চব ইমান আৰ্নি কৰিছিলোঁ জীৱনত, চব দিলোঁ পাৰ্টিত, একো এৰা নাই। আজি পৰাই ভিখাৰী। 18 মাৰ্চত সমষ্টিলৈ আহিব সাংসদগৰাকী। নতুন উদ্যমেৰে সমষ্টিবাসীৰ ওচৰলৈ যাব আৰ পি শৰ্মা। দুৰ্বল নহবলৈ দৈনিক গাখীৰ কণী খাই আছো বুলি আমাৰ সাংবাদিকক জনালে সাংসদগৰাকী। এটা বিকল্প কিবা চিন্তা কৰিব নেকি? আজি নকৰো, কালি সন্ধিয়া মই জনাম, কালি সন্ধিয়া ফাইনেলি চিন্তা কৰি জনাম। ইণ্ডিপেণ্ডেণ্ট উঠিব নেকি? আহি আছে, কিন্তু এতিয়া মই কাকো ইণ্ডিপেণ্ডেণ্ট উঠিব নেকি? ইণ্ডিপেণ্ডেণ্ট নুঠো। চাওক না, মুছলিম মানুহ গৈ 15জন মানুহ গৈ তেলগাছাৰীৰ পৰা আস্থান গৈ ফেল কৰিছে। মই একদম টেনশ্যন ফ্ৰী, কোনো ইমোচনো নাই, মই টেনশ্যনো নাই, খঙো নাই, খাই বৈ আছো আৰামছে, কণী গাখীৰ খাই আছো এতিয়া। আনহাতে সমষ্টিবাসীৰ মাজত জনপ্ৰিয়তা থকা সাংসদগৰাকী টিকটৰ পৰা বঞ্চিত হোৱা কথাটো মানি ল'ব পৰা নাই সমষ্টিবাসীয়ে। সমষ্টিৰ সকলো জাতি ধৰ্ম বৰ্ণৰ লোকৰ মাজত সমানে জনপ্ৰিয় সাংসদগৰাকীক যাতে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই টিকট প্ৰদান কৰে, তাৰ বাবে ৰাজস্থানৰ আজমিৰ দৰগাহ শ্বৰীফত দোৱা কৰা পৰিলক্ষিত হৈছে। आरपी शर्मा साहब को खाजा साहब बीजेपी से इलेक्शन का टिकट मिल जाए और मैं कामयाबी अता फरमाइए गरीब नवाज। आरपी शर्मा साहब के लिए बिल्कुल फरमाना खाजा और आरपी शर्मा साहब को कामयाबी के साथ आपकी दरबार में बुलाना। आमीन। तेजपुৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।